ঠিক আছে আজি মই তোমালোকক কি দেখুৱাম জানানে ক্লাছ 7 গণিতৰ এই প্ৰশ্নটো চাবা এক্সাৰচাইজ নম্বৰ 1.7 হা বৈদিক পদ্ধতিৰে পূৰণফল কেনেকৈ নিৰ্ণয় কৰা হয় মই তাকে ক'ব বিচাৰিছোঁ এতিয়া প্ৰথম প্ৰশ্নটো আছে চোৱা এই নম্বৰ 45 × 36 ঠিক আছে প্ৰথম একক স্থানৰ অংককেইটা চাব লাগিব একক স্থানৰ অংক কি আছে 5 আৰু 6 আছে গতিকে এইকেইটা স্কৰ 1ত মই কি লিখিম 5 × 6 5 × 6 কৰিলে কি হয় 30 পাম নহয় জানো 30 0টো মই ইয়াত বহাম আৰু 3টো মই পিছৰ ষ্টেপত কি কৰিম প্লাছ কৰিম ঠিক আছে এতিয়া স্কৰ 2 কি কৰিম চোৱা কোনিয়াকৈ পূৰণ কৰিম 4 × 6 আৰু 5 × 3 4 × 6 24 আৰু এইফালে 5 × 3 5 × 3 15 হা এতিয়া 3টো কি হৈ আছে 3টো বাহিৰত আছে এইটো মই ইয়াৰ লগত প্লাছ কৰি দিম চাওঁ কিমান পালোঁ প্লাছ কৰি দিয়া 4 5 3 9 10 11 12 2 carry 1 2 3 4 42 হয়নে 42 পালোঁ হয়নে ভালদৰে চোৱা তোমালোকে যোগ কৰি পেলাই এইটো পাওঁনে 42 এই 2টো মই ইয়াতে ৰাখিম আকৌ এতিয়া পিছৰ ষ্টেপটো চোৱা স্তৰ 3 চোৱা কি কৰিম স্তৰ 3 আমি কৰিম দশকৰ স্থানৰ অংককেইটা আমি পূৰণফল উলিয়াম দশকৰ স্থানত কি আছে 4 আছে আৰু 3 আছে গতিকে 4 × 3 কিমান পালোঁ 12 পালোঁ এতিয়া কি কৰিম জানানে আৰু এইফালে নাই গতিকে 12টোৰ লগত মই এই 4টো প্লাছ কৰি দিম কিমান হ'ব এইফালে 6 এইফালে 1 গতিকে আৰুটো কৰিবলগীয়া নাই এইফালে এইটোৱে লাষ্ট স্তৰ গতিকে ইয়াত পালোঁ 16 গতিকে দুইটা মই ইয়াত বহাই দিম গতিকে ইয়াৰ পূৰণফলটো হৈছে 1620 বৈদিক পদ্ধতিৰে পূৰণফল নিৰ্ণয় কৰা প্ৰথম প্ৰশ্নটোৰ উত্তৰ হৈছে সেইটো আৰু ষ্টেপকেইটা এইকেইটা ঠিক আছে দেখিছানে তোমালোকে এতিয়া মই দ্বিতীয় প্ৰশ্নটোলৈ চাওঁ দ্বিতীয়টোত কি পূৰণ কৰিবলগীয়া আছে সেইটো চাওঁ এতিয়া দ্বিতীয়টো চোৱা কি আছে মই ডি নম্বৰটো কৰি দিছোঁ হা 37 × 54 এইটো চোৱা ইয়াত একক স্থানৰ অংককেইটা কি আছে 7 4 স্তৰ 1ত মই কি কৰিছিলোঁ স্তৰ 1ত এককৰ স্থানৰ অংককেইটা মই পূৰণফল উলিয়াই লৈছিলোঁ 7 × 4 = কিমান হ'ব 28 আৰু 8টো ইয়াতে বহিব হয় জানো এতিয়া আহিলে স্তৰটো কি কৰিছিলোঁ কোনিয়া কোনি কৰি মই পূৰণফল উলিয়াইছিলোঁ এতিয়া কোণত কি আছে 3 এইটো কোণত আছে 4 3 × 4 কিমান হয় 12 আৰু এইফালে এইটো কোণত আছে 7 এইফালে আছে 5 7 × 5 এইটো কিমান হ'ব 35 আৰু এইটো এই যে সাৰ্কুলৰ ভিতৰত মই 2টো লিখিলোঁ এইটো ইয়াৰ লগত প্লাছ কৰি দিব লাগিব এইটো প্লাছ কৰিলে কিমান পাম 2 5 7 8 9 আৰু এইফালে 1 3 4 49 ঠিক আছে 9টো মই ইয়াতে ৰাখিলোঁ এতিয়া আহিলে স্তৰ 3 কি কৰিম চোৱা এই দশকৰ স্থানৰ অংককেইটা মই পূৰণ কৰিম 3 × 5 কিমান হয় 15 হয় জানো আৰু এইফালে 4টো মই ইয়াৰ লগত প্লাছ কৰি দিম প্লাছ 4 কিমান হয় এইফালে 9 হ'ব এইফালে 1 আৰু এইফালে আৰু কৰিবলগীয়া নাই গতিকে 1 আৰু 9 এইফালে বহাই দিলে হৈ যায় আৰু এইটোৱে হৈছে এই ইয়াৰ পূৰণফল কিমান পালোঁ 1998 ঠিক আছে হৈছে তোমালোকে বুজি পাইছানে ঠিক আছে মই মোহাৰি দিওঁ এইটো বুজি পাইছানে ঠিক আছে আকৌ চোৱাচোন এক্সাৰচাইজ 1.8টো চাবাচোন 1.8ত বৈদিক পদ্ধতিৰে পূৰণফল নিৰ্ণয় কৰা তাত আকৌ প্ৰশ্ন তিনিটা আছে সেই তিনিটাৰ 1 নম্বৰটো চোৱাচোন 154 আৰু ইয়াত আছে 624 ইয়াতো আছে শতকলৈকে ইয়াক মই বৈদিক পদ্ধতিৰে পূৰণফল কেনেকৈ নিৰ্ণয় কৰিম সেইটো দেখুৱাব লৈছোঁ প্ৰথম স্তৰটো কি কৰিম একেই আগৰ দৰে একক স্থানৰ অংককেইটা মই পূৰণ কৰিম স্তৰ 1 4 × 4 16 এই 6টো ইয়াত ৰাখা ঠিক আছে স্কৰটো কি কৰিম কোনিয়া কৰি 5 × 4 4 × 2 5 × 4 = 20 4 × 2 = 8 আৰু 1টো বাহিৰত আছে মানে এই 1টো মই ইয়াতে প্লাছ কৰিম কিমান হ'ব 9 আৰু ইফালে হ'ব 2 9টো মই ইয়াত ৰাখিম 9টো মই ৰাখিলোঁ এতিয়া কি কৰিম জানানে তিনিটা স্থানৰ অংক থাকিলে এতিয়া কি কৰিম এই কোণটোৰ লগত এই কোণটো আৰু এই কোণীয়াকৈ থকা অংককেইটা পূৰণ কৰিম তাৰপিছত মাজত দশকৰ স্থানৰ অংককেইটা পূৰণ কৰিম বুজি পাইছা স্পট 3 কি কৰিম 1 × 4 বা 4 × 1 একেটা কথা 4 × 6 ঠিক আছে আৰু 5 × 2 5 × 2
এতিয়া চাওঁ 4 into 1 বা 1 into 4 equal to 4, 4 into 6 বা 6 into 4 equal to 24, এফালে 5 into 2 বা 2 into 5 equal to 10, আৰু কি আছিলে এই 2 এটা বাহিৰত আছিল, সেই 2টো মই কি কৰিলোঁ প্লাছ কৰিব লাগিব। এতিয়া কৰিলে কিমান পাম 4 4 8 9 10 0 1 carry 2 3 4 40 পালোঁ। 40 0টো ইয়াত বহাই দিয়া, 4টো আকৌ বাহিৰত থাকিলে ষ্টৰ 4 কি হয় চোৱা, ষ্টৰ 4 মই ইয়াতে লিখাছোঁ ষ্টৰ 4 কি হয় চোৱা, ষ্টৰ 4ত মই আকৌ এইটোৰ লগত এইটো পূৰণ কৰিম, এইটোৰ লগত এইটো পূৰণ কৰিম, ঠিক আছে। এই কোনকেইটাৰ মই পূৰণ কৰি উলিয়াম। 5 into 6 equal to 30, 1 into 2 is equal to 2, নহয় জানো। আৰু কি আছিলে বাহিৰত কি আছিলে এই 4টো আছিলে, এই 4টো মই ইয়াৰ লগত প্লাছ কৰি দিম, 2 4 6 3টো এটা থাকি দিলে, ঠিক আছে। 6টো মই ইয়াত ৰাখিলোঁ, 3টো বাহিৰত থাকিল। এতিয়া ষ্টৰ 5ত চোৱা কি হৈছে, ষ্টৰ 5ত কি কৰিব লাগিব শতকৰ স্থানৰ অংককেইটাৰ পূৰণফল। শতকত কি আছে এইফালে আছে 1 এইফালে আছে 6, 1 into 6 equal to কিমান হয় 6, আৰু বাহিৰত আছিল কিমান বাৰু 3 আছিল নহয়নে, 3টো প্লাছ কৰি দিয়া কিমান হ'ব 9 হ'ব। চ' গতিকে 9টো ইয়াত পুট কৰি দিলে হৈ যাব। এতিয়া টোটেল এনচাৰটো কিমান পালোঁ জানানে 96,096 এইটোৱে হৈছে আমাৰ পূৰণফলটো, বুজি পাইছানে? ঠিক আছে গুড। এতিয়া তোমালোকে কৰিবাচোন বি আৰু চি এই প্ৰশ্নকেইটাৰ উত্তৰটো উলিয়াবাচোন, বৈদিক পদ্ধতি উলিয়াব লাগিব। যেনেকৈ ষ্টেপকেইটা শিকাই দিছোঁ মই ঠিক তেনেকৈ তোমালোকে উলিয়াবলৈ চেষ্টা কৰিবা। চ' থেংক ইউ।